হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দালি পৰঠা বনাই দেখুৱাম। আপোনালোকক চুগাৰ থাকিলেতো নিশ্চয় আলু পৰঠা খাব মন যায়েই। এনেকৈ চুগাৰ থাকিলে এইটো মুগ দালি বইল কৰি লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ। মুগ দালিৰ পৰঠা বনাই আপোনালোকক দেখুৱাম। এইখিনি দালিখিনিৰ লগত পিঁয়াজখিনি কাটি ল'ম, জলকীয়াখিনি কাটি ল'ম। ইয়াতে নিমখ অলপমান ৰং গুড়াও দি ধুনীয়াকৈ সানি ল'ম। সানি লৈ এইখিনি বেলি পৰঠা দালি পৰঠা বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব কেনেকৈ বনাম। এতিয়া দালিৰ লগত পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈ ল'ম। ইয়াত ধুনীয়াকৈ সৰু সৰু কৰি একদম মিহি কৰি কাটি ল'ম। আপোনালোকে বেছিকৈ বনাই খালে অলপমান বেছিকৈ লাগিব, দালি লাগিব, আটাও মাৰিব লাগিব, পিঁয়াজ জলকীয়া লাগিব। আচলতে চুগাৰ থাকিলে বহুতে খাব মন যায়, আলু পৰঠা মন যায় খাব, কিন্তু খাব চুগাৰ থাকিলেতো নোৱাৰোৱে। আজি ভাবিলোঁ দালি পৰঠা বনাই আপোনালোকক দেখুৱাওঁ। এয়া চাওক, পিঁয়াজটো একেবাৰে মিহিকৈ কাটি লৈছোঁ। এতিয়া জলকীয়া 3টা কাটি ল'ম। এতিয়া ইয়াতে নিমখ আৰু ৰং গুড়া লৈ ভালকৈ সানি ল'ম। নিমখখিনি দি লৈছোঁ। অলপমান নিমখ বেছি হ'লেও খাই ভাল লাগে। অলপমান ৰং গুড়া দি দিছোঁ। যদি আপোনালোকে মছলা খায়, জিৰা জালুকৰ গুড়া অলপমান দিব পাৰে। আমি মছলা একেবাৰে কমকৈ খোৱা যায়, সেইকাৰণে অলপমান ইয়াতে মছলাখিনি দিয়া নাই। এইখিনি ধুনীয়াকৈ একেবাৰে মিহিকৈ সানি লৈ ল'ম। এয়া চব ধুনীয়াকৈ সানি লৈ লৈছোঁ, একেবাৰে মিহিকৈ সানি লৈ লৈছোঁ। এয়া চব এতিয়া ৰুটিখিনি বেলি দালি পৰঠা বনোৱাৰ কাৰণে ৰেডি কৰিম, আপোনালোকে চাই থাকিব। এতিয়া ধুনীয়াকৈ অলপমান বেলি লৈ ল'ম। এনেকৈ দি ল'ম। এতিয়া এয়া দালিখিনি লৈ লৈছোঁ। এতিয়া এনেকৈ লৈ ল'ম। এয়া চাওক, এতিয়া ধুনীয়াকৈ বেলি লৈ লওঁ। একেবাৰে সৰু সৰু কৰিছোঁ। সৰু সৰু কৰিলে খাই ভাল লাগে, বহুত টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ বনাই লৈ লৈছোঁ। এতিয়া এইখিনি ৰেডি কৰি লৈ লওঁ।
এনেকৈ দি ল'ব লাগে। এতিয়া দালিখিনি লৈ ল'ম। এনেকৈ দি ল'ম। আপোনালোকেও এনেকৈ এবাৰ হ'লেও বনাই খাব। বহুত কম সময়তে হৈ যায়। এয়া চাওক, ধুনীয়াকৈ বেলি লৈছোঁ। এয়া চাওক, এতিয়া পৰঠাখিনি ৰেডি কৰি লৈ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈ ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া বনাম, আপোনালোকে চাই থাকিব। এতিয়া তাৱা গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। চবফালে লগাৰ কাৰণে এনেকৈ অলপমান দি দিছোঁ। এতিয়া পৰঠা কেইখন দি লৈছোঁ। একেবাৰে সৰু সৰু কৰিছোঁ। এয়া চাওক, আপোনালোকে মচুৰ দালিৰো বনাই খাব পাৰে। এতিয়া ধুনীয়াকৈ হ'ব দিছোঁ। এয়া ঘূৰাই দি দিম পৰঠা কেইখন। এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে এফালে। এনেকৈ বনাই আপোনালোকে চাহৰ লগতো খাব পাৰিব। চচ লৈও খাব পাৰিব। আৰু ঘুগনি বনাইও ধুনীয়াকৈ খাব পাৰিব। এতিয়া অলপমান একফালে হ'ব দিছোঁ। জুইটো একেবাৰে কমকৈ দি দিছোঁ। এতিয়া অলপমান ঘূৰাই দি দিম। এয়া চাওক, এয়া চাওক, অতি কম সময়তে হৈ গ'ল। এতিয়া দালি পৰঠা বনোৱা হৈ গ'ল। ডিছ এখনত লৈ ল'ম। এয়া চাওক, এতিয়া গেছটো বন্ধ কৰিম। ধুনীয়াকৈ কম সময়তে দালি পৰঠা বনাই ল'লোঁ। আপোনালোকে দেখা পাইছেয়ে কেনেকৈ বনালোঁ। এয়া চাওক, এতিয়া টমেটোৰ অলপমান চচ লৈ ল'ম।
এয়া চাওক এয়া চাওক কিমান কোমল হৈছে চাওক এয়া ধুনীয়াকৈ ভাঙি লৈছোঁ এতিয়া টমেটোৰ চচৰ লগত এয়া লৈছোঁ এতিয়া খাই চাম কেনেকুৱা টেষ্টি হৈছে এয়া চাওক বহুত টেষ্টি হৈছে আপোনালোকে এবাৰ হ'লেও বনাই খাব ভাল লাগিলে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ